কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে ইমান অপমানজনক শব্দ ব্যৱহাৰ কৰিলে। তাৰ মূল কাৰণ হৈছে যে প্ৰথম দিনৰ পৰা RSS হিন্দু মহাসভা এই দুয়োটা সংগঠনে ভাৰতৰ সংবিধানক স্বীকাৰ কৰা নাছিল। ভাৰতৰ সংবিধানৰ ভিতৰত কি আদৰ্শ উল্লেখ কৰা গৈছে মই অলপ সেই প্ৰিএম্বলটো পঢ়িবলৈ বিচাৰোঁ। আমাৰ ভাৰতীয় সংবিধানত প্ৰিএম্বলত লিখা আছে যে আমি ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা মত প্ৰকাশ বিশ্বাস আস্থা আৰু উপাসনাৰ স্বাধীনতা মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আগবাঢ়ি গৈছে। এই ভাৰতৰ সংবিধান যেতিয়া প্ৰকাশ হৈছিল সেই সময়ত RSS বিৰোধিতা কৰিছে, কৈছে যে ভাৰতৰ সংবিধানত ভাৰতীয় সংস্কৃতিৰ কোনো উদাহৰণ নাই, কোনো প্ৰমাণ নাই। তেওঁলোকে ভাৰতীয় সংস্কৃতি নাজানে। আজি ভাৰতীয় সংস্কৃতি সমাজবাদী হয়, ভাৰতীয় সংস্কৃতি নিৰপেক্ষ হয়, ভাৰতীয় সংস্কৃতি গণতান্ত্ৰিক হয়, ভাৰতীয় সংস্কৃতিক আমি ন্যায় মৰ্যাদা দিওঁ, স্বাধীনতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু মৰ্যাদা আৰু সুযোগৰ ক্ষমতাৰ ওপৰত আমি বিশ্বাস কৰোঁ। কিন্তু এইখিনি কথা RSS নিবিচাৰে। গণতান্ত্ৰিক দেশ নিবিচাৰে, সমাজবাদী দেশ নিবিচাৰে, ক্ষমতা নিবিচাৰে, বাক স্বাধীনতা নিবিচাৰে, সামাজিক ন্যায় নিবিচাৰে। আৰু সেইকাৰণে প্ৰথম দিনৰ পৰা তেওঁ RSS হিন্দু মহাসভাই সংবিধানক বহিষ্কাৰ কৰিছে। কিন্তু দেখা পালে যেতিয়া যে গোটেই আমাৰ ভাৰতৰ জনসাধাৰণে সংবিধানক স্বীকাৰ কৰিছে, আদৰিছে, তেতিয়া RSS আৰু হিন্দু মহাসভাই এটা দীৰ্ঘ দিনৰ এটা নাটক সৃষ্টি কৰিলে। কি নাটক সৃষ্টি কৰিলে যে লাহে 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 তেওঁলোকে ক'বলৈ বিচাৰিলে যে আমি সংবিধানক সন্মান কৰোঁ, বাবা সাহেব আম্বেদকাৰক সন্মান কৰোঁ। মিছা কথা, অপপ্ৰচাৰ, নাটক তেওঁলোকে কেতিয়াও সন্মান কৰা নাছিল। আৰু সেইকাৰণে এই বছৰৰ আৰম্ভণিত লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছে যে যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম। যদি সংবিধানক সন্মান কৰে তেতিয়া সলনি কৰাৰ কথা কিয় প্ৰকাশ কৰিলে? যদি বাবা সাহেব আম্বেদকাৰক সন্মান কৰে তেতিয়া সংবিধান সলনি কৰা এই ভাবুকি কিয় দিলে? যিহেতু তেওঁলোকে কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু ক্ষমতা তেওঁলোকৰ মূৰত সোমালে, ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ। ইমান বছৰৰ পৰা আমি যে নাটক কৰি আছো, বাবা সাহেব আম্বেদকাৰৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি প্ৰি ৰাখিছিলো, তেওঁলোকে এই মুখা উভতাই পেলাবলৈ বিচাৰিলে। কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তিশালী হৈছে আমাৰ ভাৰতৰ সংবিধান। বিজেপি সংগঠন আৰু RSS সংগঠনতকৈ বেছি শক্তিশালী হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধন। অলপ দিন তেওঁলোকে মনে মনে আছে, অলপ দিন তেওঁলোকে নিমাত হ'ল, অলপ দিন তেওঁলোকে এইখিনি কথা ক'বলৈ বাদ দিলে। কিন্তু আকৌ যেতিয়া হাৰিয়ানা মহাৰাষ্ট্ৰ এই দুটা ৰাজ্যৰ নিৰ্বাচনত তেওঁলোকৰ বিজয় হ'ল, আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে, আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে। আৰু অমিত শ্বাহ ডাঙৰীয়া নিজৰ পেটত নিজৰ কথা বাস্তৱ কথা ৰাখিব নোৱাৰিলে। সংবিধানৰ ওপৰত যেতিয়া গুৰুত্বপূৰ্ণ চৰ্চা চলি আছে, সেই চৰ্চাৰ মাজত তেওঁ বাবা সাহেব আম্বেদকাৰৰ প্ৰতি নিজৰ অহংকাৰ আৰু তেওঁলোকৰ যে বাস্তৱ চিন্তা
সেইখিনি কথাবোৰ মুকলি হ'ল। যদি সঁচাকৈ তেওঁলোকৰ বাবা চাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা আছিল, তেতিয়া লগে লগে তেওঁ ক্ষমা বিচাৰিলেহেঁতেন, লগে লগে ক'লেহেঁতেন যে মই যিখিনি কথা ক'লো ভুলত ওলাই গ'ল, মই এনেদৰে বাবা চাহেব আম্বেদকাৰৰ নাম ল'বলৈ বিচৰা নাই, ভগৱানৰ লগত যিখিনি কথা ক'লো এই ধৰণৰ কথা মই ক'বলৈ বিচৰা নাই, মই ভাৰতৰ জনসাধাৰণৰ পৰা মই ক্ষমা বিচাৰিছোঁ। কিন্তু নক'লে। এটা সময়ত ক'ব যে আম্বেদকাৰক আমি সন্মান কৰোঁ, আকৌ যদি নিজে অপমানজনক শব্দ ব্যৱহাৰ কৰিলে ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ সাহস থাকে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভোটৰ কাৰণে কিমান তেওঁলোকে বেলেগ বেলেগ নাটক কৰে। আমি দেখিছিলোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত সোমাব, সংবিধানটো এনেকে ল'ব আৰু এনেকে পিছত কৰিব। দেখিছো নে নাই দেখা? দেখিছোঁ। কিন্তু যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ ভাৰতীয় সংবিধানৰ মূল অভিভাৱক আম্বেদকাৰ চাহাবক যেতিয়া অপমান কৰিলে, তেতিয়া মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে। সেইটো এটা নাটক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'ব লাগিছিল যে মই ইমান ফটো তুলিছো, ভাৰতৰ সংবিধানৰ লগত মই ফটো তুলিছো, অমিত শ্বাহ ডাঙৰীয়া আপোনালোকৰ পৰা ভুল হৈছে, জনসাধাৰণে ভাল পোৱা নাই, আপুনি ক্ষমা বিচাৰক। এইটো নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিদিলে। তো সেইটোৱে প্ৰমাণ যে এই দুইজনে RSSৰ প্ৰচাৰক দৰে ভাৰতৰ সংবিধানক সন্মান নকৰে। আৰু দুৰ্ভাগ্যজনক কথা, আজি য'ত আমি আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পাবৰ কাৰণে আমালোকক বাধা দিবলৈ চেষ্টা কৰিছে। পাহৰি গৈছে যদি ডক্টৰ বাবা চাহেব আম্বেদকাৰ নাথাকিলেহেঁতেন, যদি সংবিধান নাথাকিলেহেঁতেন, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, তেতিয়া অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। আজি যে মৰ্যাদা পাইছে, ক্ষমতা পাইছে, লোকতান্ত্ৰিক গণৰাজ্যৰ এটা যে আমি এটা বাতাবৰণ পাইছোঁ, তাৰ মূল কাৰণ হৈছে ভাৰতৰ সংবিধান আৰু ভাৰতৰ সংবিধানৰ আমাৰ মূল অভিভাৱক ডক্টৰ বাবা চাহেব আম্বেদকাৰ। আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে আজি এই যাত্ৰা মাত্ৰ আৰম্ভণি, আজি এই যাত্ৰা মাত্ৰ গুৱাহাটী দিছপুৰলৈকে সীমিত থাকিব নালাগে। আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ আহিছে। আজি যিখিনি কথা আমাৰ ওপৰৰ বক্তাসকলে ক'লে, মই বিচাৰোঁ যে আপোনালোকে আগন্তুক দিনত এইখিনি কথা গাঁৱে গাঁৱে লৈ যাওক, ৰাস্তাই চুকে কোণে লৈ যাওক, যে যদি আমাৰ ভাৰতৰ সংবিধান সুৰক্ষিত থকাটো বিচাৰোঁ, যদি ভাৰত এটা লোকতান্ত্ৰিক গণৰাজ্যৰ দেশ হিচাপে আমি ধৰি ৰাখিবলৈ বিচাৰোঁ, তেতিয়া বিজেপি দলটোক পৰাজিত কৰিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ দলটো শক্তিশালী কৰিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত যেতিয়া মণিপুৰৰ পৰা মুম্বাইলৈকে যেতিয়া যাত্ৰা কৰিলে, ভাৰত জোড়ো ন্যায় যাত্ৰা, এই সংবিধানটো আমি যে সুৰক্ষিত কৰি ৰাখিব লাগে, ইয়াৰ দায়িত্ব আমাৰ সকলৰ, এই কথাখিনি আমাক বুজালে। যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সেই যাত্ৰা নকৰিলেহেঁতেন, যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সংবিধানৰ গুৰুত্ব আমাক বুজাই নিদিলেহেঁতেন, তেতিয়া আমি কেতিয়াও গম নাপালেহেঁতেন যে বিজেপি দলৰ ভিতৰত কি চলি আছে। আজি আমি সকলোৱে যে সচেতন হৈছোঁ, আমি সকলোৱে যে সজাগ হৈছোঁ, তাৰ মূল কাৰণ হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত মণিপুৰ বা মুম্বাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমাৰ সংবিধানৰ মূল্য পুনৰবাৰ আধুনিক ভাৰতৰ ভিতৰত নতুন ৰাস্তা আমাৰ ডেকা ভাৰতক আমাক বুজাই দিছে। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।